অসমত আমি প্ৰায় 17 লাখ মহিলাক উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিলোঁ। ৰাইজৰ বহুত উৎসাহ। আমি ভাবোঁ যে লাখপতি বাইদেউ বনাবৰ কাৰণে আমি যিটো মিছন হাতত লৈছোঁ তাত আমি সফল হ'ব পাৰিম। আমি নামটো কৰ্তন কৰিবই লাগিব। যদি এজন মানুহ মৃত্যু হৈছে, এজন মানুহৰ যদি নাম 2 জেগাত উঠিছে, পলিটিক্যাল পাৰ্টিয়ে তাত কমপ্লেইন দিব লাগিব নে নাই? এইটো ইলেকশ্যন কমিশ্যনৰ গাইডলাইনতে আছে যে BLA সকলে কমপ্লেইন দিব বুলি। তাতো একো নতুনত্ব একো নাই। কিন্তু কমপ্লেইন দিলে নাম কাটা নাযায়। কমপ্লেইন দিলে মানুহজনৰ ঘৰলৈকে নটিচ যাব, তেওঁ উত্তৰ দিব। কিন্তু যদি এজন মানুহৰ 2 জেগাত নাম থাকে, সেইটো কোন মানুহে মানি ল'ব? গতিকে কংগ্ৰেছৰ এজেণ্টেও কমপ্লেইন দিব লাগে, ৰাইজৰ দলৰ এজেণ্টেও কমপ্লেইন দিব লাগে, BJPয়েও কমপ্লেইন দিব লাগে। এইটো এটা সংবিধান প্ৰদত্ত অধিকাৰ। পলিটিক্যাল পাৰ্টিয়ে কমপ্লেইন দিবই লাগিব। সেইকাৰণে BLA এপইণ্টমেণ্ট কৰে, কংগ্ৰেছেও কৰিছে। ইয়াত নতুনত্ব কি আছে? নামটো নোহোৱা কেতিয়া হ'ব? যদি মোৰ 2 জেগাত নাম আছে, মই যদি এজন জীৱন্ত মানুহ, মোৰ নামটো কিয় কাটিব? এতিয়া অখিল গগৈ তেওঁ এটা এণ্টাৰটেইনমেণ্ট কৰে, তেওঁ এই নিয়মবিলাক নাজানে। তেওঁ ভাবে ক'ৰবাত গৈ এনেকৈ কৰি দিলোঁ, হৈ গ'ল চব কাম। তেনেকৈ নহয়। প্ৰত্যেক ৰাজনৈতিক দলক ইলেকশ্যন কমিশ্যনে বুথ লেভেল এজেণ্ট BLA এপইণ্টমেণ্ট, BLA 2 বুলি কয়, BLA 2 এপইণ্টমেণ্ট কৰাৰ অধিকাৰ দিয়ে। ৱেবছাইটত নাম আহে। এটা সমষ্টিত থাকে BLA 1। তেওঁলোকে মৰা মানুহৰ নাম, 2 জেগাত থকা মানুহৰ নাম কমপ্লেইন দিব পাৰে। এইটোতো এটা অধিকাৰ হয়। ইয়াত কি VCৰ ফটো দিয়ে? মইতো খোলাখুলিয়াকৈ কওঁ, মোকতো VCও নালাগে যে মৰা মানুহৰ নাম ভোটাৰ লিষ্টত নাৰাখিব, সন্দেহযুক্ত নাগৰিকৰ নাম ভোটাৰ লিষ্টত নাৰাখিব, আৰু 2-3 জেগাত যাতে এজন মানুহৰ নাম নাথাকে। ইয়াত লুকাবলগীয়া কি আছে? সেইকাৰণে মই কওঁ যে অখিল গগৈৰ প্ৰেছ কনফাৰেন্স ৰাতি শুনিব, মজা লাগিব। তেওঁলোকে নিজে আছে আৰু বেলেগ কোনো নাই। পৰ্টেল খুলিব, এতিয়া 2 এদিনতে আবেদনৰ প্ৰক্ৰিয়া আৰম্ভ। অসমত এটা বহুত ডাঙৰ ষড়যন্ত্ৰ চলি আছে। কালিও মোৰ গৃহমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা হৈছিলে। আপোনালোকে চাব, যোৱা 4.5 বছৰ অসমখন একেবাৰে ঠাণ্ডা আছিল। ছাডেনলি অসমত মৌলবাদী শক্তিসমূহ এক্টিভ হৈছে। আমি বাংলাদেশৰ পৰা অহা বহুত কেইজন মানুহক ধৰিছোঁ, আৰু বাংলাদেশতো হিন্দুৰ ওপৰত অত্যাচাৰ বাঢ়িছে। গতিকে ইলেকশ্যনলৈকে আমি সাৱধান থাকিব লাগিব, আৰু সকলো মানুহে একতা আৰু সমন্বয় বজাই ৰাখিব লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।